হিন্দু মানুহ বাংলাদেশৰ পৰা অসমত ভাৰতত আহে তেনেহ'লে ভাৰতৰ ইতিহাস কি তাই গম পাব নেকি? ভাৰতৰ ইতিহাস কি বুজি পাব নেকি? কোনোবা হিন্দু মানুহ যদি ভাৰতত আহে, বাংলাদেশৰ পৰা হিন্দু মানুহ ভাৰতত আহে, তাই ভাৰতৰ ইতিহাস কি গম পাব নেকি? বুজি পাব নেকি? আৰু যিকেইটা হিন্দু মানুহ বাংলাদেশৰ পৰা ভাৰতত আহিছে সেইকেইটা মানুহতো সেই ভাৰতৰ বিষয়ে একো নাজানে। সেইকাৰণতে মোক কৈ আছে ভাৰতত আহি পেলাই আমাক কৈ আছে মিয়া মানুহ অসমত দপদপি নচলিব, অসমত থাকবা নাপাব, অসমত কোনো ঠাই নহ'ব, অসমত ক্ষতি কৰি আছে। সি ভাৰতৰ ইতিহাস কি জানে? মই এটা কথা কৈ আছোঁ, মিয়া মানুহ ভাৰতীয়, মিয়া মানুহ ভাৰতীয়, ইয়াৰ প্ৰমাণ আছে। তোমাৰ কি প্ৰমাণ আছে? আমাৰ মিয়া মানুহ ভাৰত স্বাধীন কৰিছে, আমাৰ মিয়া মানুহ ভাৰতৰ ডাঙৰ মিছাইল বনাইছে, আমাৰ মিয়া মানুহ জয় হিন্দ, আমাৰ মিয়া মানুহ আগত কৈছে, আমাৰ মিয়া মানুহ তাজমহল বনাইছে, লালকেল্লা বনাইছে আমাৰ মিয়া মানুহ। তোমাৰ অসমীয়া, তোমাৰ হিন্দু মানুহ কি বনাইছে? কি প্ৰমাণ আছে? আমাৰ মিয়া মানুহৰ ১৫০ আগৰ কাগজ আছে। আমাৰ পূৰ্বপুৰুষ ভাৰত স্বাধীন কৰিছে, কাৰণ আমাৰ হিন্দু সনাতন ধৰ্মৰ ভাই আছে, আমাৰ হিন্দু ধৰ্মৰ ভাই আছে। কিন্তু যিসকল সনাতন ধৰ্মৰ ভাই যিসকল হিন্দু ধৰ্মৰ ভাই বংশ বুঢ়াজনীয়ে ভাৰত স্বাধীন কৰিছে, কেইজন আমাৰ মিয়া মানুহক আজিলৈকে গালি দিয়া নাই। কাৰণ সি জানে যে ভাৰত স্বাধীন আমাৰ সনাতন ধৰ্মৰ মানুহে কৰিছে, ভাৰত স্বাধীন মিয়া মানুহে কৰিছে। আৰু যিসকল আমাৰ সনাতন ধৰ্ম হিন্দু মানুহৰ বংশৰ বুঢ়াজনী ভাৰত স্বাধীন কৰিছে, সি সনাতন ধৰ্মৰ মানুহ আজিলৈকে আমাৰ মিয়া মানুহ গালি দিয়া নাই, আমাৰ মিয়া মানুহক ছাপোৰ্ট কৰি আছে, গালি দিয়া নাই। এই ২-৪টা ১০-১৫টা যিটো হিন্দু মানুহ বাংলাদেশৰ পৰা আহিছে, সেইকেইটা মানুহে আমাৰ ভাৰতৰ অসমৰ বিষয়ে নাজানে, সেইকেইটা মানুহে আমাৰ মিয়া মানুহ গালি দি আছে। যিসকল আমাৰ সনাতন ধৰ্মৰ বুঢ়াজনী মানুহ পূৰ্বপুৰুষে ভাৰত স্বাধীন কৰিছে, সেইকেইজন মানুহে আমাৰ মিয়া মানুহক আজিলৈকে গালি দিয়া নাই। আমাৰ মিয়া মানুহৰ ভাৰত আলোটো চকুৰে যিটো আলো চাই আছোঁ, মই চকু চাই থাকিলে যিটো আলোটো মই চাই আছোঁ, পৃথিৱীতে চাই আছোঁ, ভাৰত যে চাই আছোঁ, সেইটো আমাৰ মিয়া মানুহৰ পাৱাৰতে চাই আছোঁ। আমাৰ মিয়া মানুহ ভাৰতত ডাঙৰ মিছাইল বনাইছে, যি মিছাইলৰ দ্বাৰাই আমাৰ ভাৰত দেখি অন্য ৰাষ্ট্ৰ ভয় খাই আছে। এই মিছাইলটো আমাৰ মিয়া মানুহ বনাইছে। তাহলে আমাৰ ভাৰতৰ মিছাইলটো ডাঙৰ মিছাইলটো আমাৰ মিয়া মানুহ বনাইছে, তেনেহ'লে ভাৰতটো আলো কাই কৰিছে? হিন্দু মানুহে কৰিছে নে আমাৰ মিয়া মানুহ কৰিছে? কি উল্টা বাংলাদেশৰ পৰা আহি কিনে ভুকি আছে? আমাৰ দাদা, আমাৰ দেউতাৰ বাপে হোক ভাৰত স্বাধীন কৰিছে, মোৰ বুঢ়াজনী ভাৰত স্বাধীন কৰিছে, আৰু আমাক কৈ আছে মিয়া বাংলাদেশী। আমাৰ প্ৰমাণ আছে, আমাৰ অসমত হাত আছে, অসমত ভাৰতত হাত আছে, ভাৰতত আমাৰ পাৱাৰ আছে, ভাৰতত আমাৰ প্ৰমাণ আছে। মিছাইল বনাইছে মিয়া মানুহ, ভাৰত স্বাধীন আমাৰ সনাতন ধৰ্ম হিন্দু ধৰ্মৰ মানুহৰ লগত একেলগে মিলিজুলি থাকি কিনে ভাৰত স্বাধীন কৰিছে। আমাৰ মিয়া মানুহ জয় হিন্দ আগত কৈছে, লালকেল্লা আমাৰ মিয়া মানুহ আগত বনাইছে, তাজমহল আমাৰ মিয়া মানুহ বনাইছে। তুমি কি বনালে? তুমি হিন্দু ভাই, তুমি কি বনালে? তোমাৰ কি প্ৰমাণ আছে? আমাৰ ৫১ চনৰ আগৰ কাগজ আছে, ৪৭ চনৰ কাগজ আছে, কি ১৫০ চনৰ আগৰ কাগজ আছে। আমাৰ বুঢ়াজনী ভাৰত স্বাধীন কৰিছে। তুমি কি বাংলাদেশৰ পৰা আহি গ'লে তুমি ইয়াতে কি বকি আছো? তুমি সত্যিকাৰী যদি তুমি ভাৰতীয় হ'লেহেঁতেন, তেনেহ'লে ভাৰতৰ ইতিহাস কিন্তু জানিলেহেঁতেন। তুমিতো ভাৰতীয় নহয়, তুমি ভাৰতৰ ইতিহাস কেনেকৈ জানিব? তুমি তোমাৰ নিচিনা দুই-চাৰিটা মানুহে বিৰোধী আছিল, ভাৰত স্বাধীন কৰাৰ বিৰোধী আছিল। তোমাৰ নিচিনা মানুহ যিকেইজন আছে ২-৪টা, আমরা ইমান সুন্দরভাবে ইমান ভাল করে ইমান সুন্দর করে আমরা হিন্দু মুসলিম মিলিজুলি থাকি কিনে আমার সনাতন ধর্মের ভাইয়ের হাতে মিলিজুলি থাকি আমরা ভারত স্বাধীন করেছো। আমার যি কেইজন সনাতন ধর্মের মানুষ আছে, যিকোনো আমার হিন্দু খাঁটি হিন্দু মানুষ আছে, তার পূর্বপুরুষে ভারত স্বাধীন করেছে, সি কেইজন আমার আজিলৈকে আমার মিয়া মানুষ গালি দিয়া নাই, আমার মিয়া মানুষ বিয়া করে কোয়া নাই। কারণ সি জানে যি ভারতীয় নাগরিক সত্যিকারী ভারতের নাগরিক যিজনেই ভারতের নাগরিক হয় সত্যিকারী ভারতীয় নাগরিক হিন্দু সনাতন ভাই যিজনেই ভারতের নাগরিক সত্যিকারী হয়, সি কেইজন আমার মুসলমান মিয়া মানুহক আজিলৈকে গালি দিয়া নাই। কারণ সি জানে
যে আমাৰ বুঢ়াজনীয়েও ভাৰত স্বাধীন কৰিছে, মিয়া মানুহৰ বুঢ়াজনীয়ে ভাৰত স্বাধীন কৰিছে। সেই কাৰণত আজিকালি আজিলৈকে কোনো মানুহ হিন্দু মানুহ আমাক মিয়া মানুহ গালি দিয়া নাই। কিন্তু বাংলাদেশৰ পৰা যিকেইজন হিন্দু আহিছে সেইকেইজনেহে আমাক গালি দি আছে। যিকেইজনী বুঢ়াজনী ভাৰত স্বাধীন কৰা নাই, অবৈধভাৱে আহিছে, তাৰ কোনো ডকুমেণ্ট নাই, সেইকেইজনেহে আমাক গালি দি আছে। কিন্তু ভাৰত যিকেইজন স্বাধীন কৰিছে, আমাৰ সনাতন ধৰ্মৰ মানুহ যে ভাৰত স্বাধীন কৰিছে, সেইকেইজনে আমাৰ মিয়া মানুহ গালি দিয়া নাই। জানে যে আমিও ভাৰত স্বাধীন কৰিছোঁ, আমাৰ মিয়া মানুহ ভাৰত স্বাধীন কৰিছে। আমাৰ মিয়া মানুহ প্ৰমাণ আছে, তোমাৰ হিন্দু বাহিৰে একটা প্ৰমাণো নাই। ভাৰতত মিছাইল আমাৰ মিয়া মানুহ বনাইছে, সেই মিছাইলৰ দ্বাৰা কিন্তু আজিলৈকে ভাৰতটো চাই থাকিব পাৰিছে। ভাৰতটো উন্নত হৈছে, ভাৰতটো চাই আছে, ভাৰত কি আছে না আছে সেইটো আপুনি চকু দি চাই আছে। কিন্তু এই মিছাইলৰ কাৰণে তুমি কি কৰিলে